হেল্ল' এভৰিৱান, যিহেতু অসম ফৰেষ্ট গাৰ্ডৰ এডমিট আহি গ'ল, সেইবাবে যোনবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছে সেইবোৰ ষ্টুডেণ্টৰ বাবে মই কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। দিয়া আছে ফাৰ্ষ্ট কুৱেশ্যন, দিল্লী চলো শ্লোগান কোনে উদ্ভাৱন কৰিছিল? এইটোৰ উত্তৰটো হ'ব সুভাষ চন্দ্ৰ বসুৱে কৰিছিল। এই উত্তৰখন মনত ৰাখিব বহুতো গুৰুত্বপূৰ্ণ হয়। এতিয়া আহক কুৱেশ্যন নম্বৰ 2, উচ্চতম ন্যায়ালয়ৰ এজন বিচাৰপতি কিমান বয়সত অৱসৰ গ্ৰহণ কৰে, মানে কিমান বয়সত ৰিটায়াৰমেণ্ট লয়? এইটোৰ উত্তৰটো হ'ব 65 বছৰ। এতিয়া আহক কুৱেশ্যন নম্বৰ 3, কা মহোৎসৱ কোন ক্ষেত্ৰৰ লগত জড়িত? এইটোৰ উত্তৰটো হ'ব চলচ্চিত্ৰৰ লগত জড়িত। এতিয়া আহক কুৱেশ্যন নম্বৰ 4, কোনজন গভৰ্ণৰ জেনেৰেলৰ প্ৰথা বাতিল কৰিছিল? এইটোৰ উত্তৰখন হ'ব লৰ্ড উইলিয়াম বেণ্টিক। এতিয়া আহক কুৱেশ্যন নম্বৰ 5, কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? যিহেতু আমি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰোঁ, এইটোৰ উত্তৰটো হ'ব 5 জুন। এতিয়া আহক কুৱেশ্যন নম্বৰ 6, আন্তৰ্জাতিক ন্যায়াধীশ আদালতৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটোৰ উত্তৰটো হ'ব দ্য হেগ। এতিয়া লাষ্ট কুৱেশ্যন নম্বৰ 7, বুকাৰ বঁটা লাভ কৰা ভাৰতীয় মূলৰ প্ৰথম ব্যক্তি কোন আছিল? এইটোৰ উত্তৰটো হ'ব অৰুন্ধতী ৰায়। আশা কৰোঁ আপোনালোকে বুজি পাইছে। এনেধৰণৰ আৰু কুৱেশ্যন পাবলৈ হ'লে মোক ছাবস্ক্ৰাইব কৰিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। ধন্যবাদ।